নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। তো বন্ধুসকল, আজি আমি আকৌ এখন আছামিজ মুভিৰ ওপৰত ডিছকাশ্যন কৰিব গৈছোঁ। বন্ধুসকল, ইতিমধ্যে অসমৰ বেছি সংখ্যক মানুহে বা প্ৰায় মানুহে গম পায় যে বৰ্তমান আছামিজ চিনেমা এখন আহি আছে, ৰবিদাৰ ৰুদ্ৰ। হয় বন্ধুসকল, এই চিনেমাখনৰ কথা প্ৰায় মানুহে গম পায়, অসমৰ প্ৰায় মানুহে গম পাই গৈছে এই চিনেমাখনৰ বিষয়ে। তো ইয়াৰ ৰিলিজ ডেট বহুত ওচৰলৈ আহি গৈছে। তো এইখন চিনেমাৰ ওপৰত অকণমান ডিছকাছ কৰিম। তো বন্ধুসকল, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়াহ'লে ষ্টেপ বাই ষ্টেপ আপোনাৰ এই কথাখিনি বুজি পাব। তো বলক দেৰি নকৰি পিনি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদিহে মোৰ ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ' মোৰ ন'টিফিকেশ্যন সকলোতে আগত পাই থাকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাইনেলি ৰবিদাৰ ৰুদ্ৰ চিনেমাখন 6 তাৰিখে ৰিলিজ হ'বলৈ গৈ আছে। জাষ্ট কেইটামান দিন আছে, তাৰপিছতে আপোনাৰ চিনেমাখন সকলো অসমৰ চিনেমা হলে লাগি যাব, আকৌ সকলোৱে গৈ পিনি চিনেমাখন চাব পাৰিব। হয় বন্ধুসকল, আপোনালোকে প্ৰথমতে কমেণ্ট কৰক যে এইখন চিনেমা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবৰ কাৰণে কোনে কোনে ৱেইট কৰি আছে, বা ফাৰ্ষ্ট ডে দিনাখন চাবৰ কাৰণে কোনে কোনে ৱেইট কৰি আছে। তো নিশ্চয় কমেণ্ট এটা কৰি জনাই দিব। তো বন্ধুসকল, যেনেকৈ নেকি সকলোৱে গম পায়, ধৰক আছামিজ চিনেমা এখন ৰুদ্ৰ আহি আছে। ৰঘুপতিৰ পিছত ব্লকবাষ্টাৰ চিনেমা এতিয়া ৰুদ্ৰ হ'বলৈ গৈ আছে ৰবিদাৰ। ইয়াৰ আগত ৰঘুপতি আছিলে, সেইটো ব্লকবাষ্টাৰ হ'ল, ভাল ইনকাম কৰিলে। তো চব ধৰক এতিয়া আপোনাৰ এখন চিনেমা আপোনাৰ ব্লকবাষ্টাৰ হ'ব বুলি সকলোৰে মনত আশা লৈ আছে। যিয়ে নহওক, চিনেমাখন বনাইছে যেতিয়া চাবতো লাগিব, ভাল উপহাৰ এটা দিছে যেতিয়া আমি উপহাৰটোতো গ্ৰহণ কৰিব লাগিব। যিয়ে নহওক বন্ধুসকল, চিনেমাটো যোনটো লেভেলত বনাইছে আৰু প্ৰমোশ্যনটো যেনেকৈ কৰিছে, বহুত বেছি ভাল লাগিছে একচুৱেলি। ইমানখিনিতো ক'ব পাৰি যে বৰ্তমান আছামিজ চিনেমাও বলীউডৰ লগত অকণমান হ'লেও কম্পেয়াৰ কৰিবলৈ পৰা গৈছে ৰবিদাৰ কাৰণে। তো বন্ধুসকল, যিয়ে নহওক, যিটো নেকি আপোনাৰ ট্ৰেইলাৰ ৰিলিজ কৰিছিলে যোৰহাটত, যিটো নেকি আপোনাৰ ধৰক ৰবিদাৰ এণ্ট্ৰি লৈছিলে প্ৰমোশ্যনৰ কাৰণে, গাত জুই জ্বলাই পিনি। হয় বন্ধুসকল, এইটো যোনটো নেকি আপোনালোকে চিন চাইছিলে, ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে চিনটো। এইটো মই আপোনালোকক দেখাই দিছোঁ। যিটো নেকি ধৰক আপোনাৰ বাহিৰৰ পৰা ভিতৰলৈ সোমাইছিলে, আপোনাৰ এই দৰ্জা দি, মেইন দৰ্জা দি হলৰ ভিতৰলৈ ৰবিদাৰ গাত